প্ৰথমতে অসমবাসীলৈ আমি বিহুৰ উলগ জনাইছোঁ। চেলেংহাটৰ বৰহমথুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আমগুৰি ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আৰু বৰনগয়া গাঁওবাসীৰ সহযোগত 10 দিনীয়াকৈ ইয়াতে এখন বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। ইয়াতে ঢোল বাদন আৰু বিহু নাচৰ ওপৰত প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে আৰু বৰ্তমানলৈকে আজি অন্তিম দিন, যিহেতু অন্তিম দিনালৈকে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ হৈছে। খুব এটা সুন্দৰ পৰিৱেশ। আজি বৰহমথুৰি সাংস্কৃতিক গোষ্ঠীয়ে যি উদ্যোগ হাতত লৈছে, মই ভাবোঁ তেখেতলোকৰ প্ৰচেষ্টা সাৰ্থক হৈছে আৰু অভিভাৱকসকলেও এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বিহু সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ এটা প্ৰয়াস কৰিছে আৰু এটা অঞ্চলটোত সুস্থ সবল বিহু সংস্কৃতিৰ পৰিৱেশ গঢ় দিয়াৰ আপ্ৰাণ চেষ্টা কৰিছে। প্ৰথমতে অসমবাসীলৈ আমি বিহুৰ উলগ জনাইছোঁ। চেলেংহাটৰ বৰহমথুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আমগুৰি ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আৰু বৰনগয়া গাঁওবাসীৰ সহযোগত 10 দিনীয়াকৈ ইয়াতে এখন বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। ইয়াতে ঢোল বাদন আৰু বিহু নাচৰ ওপৰত প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে আৰু বৰ্তমানলৈকে আজি অন্তিম দিন, যিহেতু অন্তিম দিনালৈকে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ হৈছে। খুব এটা সুন্দৰ পৰিৱেশ। আজি বৰহমথুৰি সাংস্কৃতিক গোষ্ঠীয়ে যি উদ্যোগ হাতত লৈছে, মই ভাবোঁ তেখেতলোকৰ প্ৰচেষ্টা সাৰ্থক হৈছে আৰু অভিভাৱকসকলেও এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বিহু সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ এটা প্ৰয়াস কৰিছে আৰু এটা অঞ্চলটোত সুস্থ সবল বিহু সংস্কৃতিৰ পৰিৱেশ গঢ় দিয়াৰ আপ্ৰাণ চেষ্টা কৰিছে।